নমস্কাৰ, মই সীমা গগৈ বৰ্মনে অন্য এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টি মাজলৈ যোৱাৰ আগতে এটা সৰু অনুৰোধ কৰি থওঁ, যিসকলে মোৰ ভিডিঅ'টি চাব বা পালে মানে চাব, নিশ্চয় তেওঁলোকে মোৰ ভিডিঅ'টি এটা লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যিহেতু এটা ভিডিঅ' বনাওঁতে যথেষ্ট সময় লাগে আৰু কষ্টও হয়। মোৰ বেছি কথা কোৱা অভ্যাস নাই, গতিকে মই ভিডিঅ'বিলাক তেনেকৈ মোৰ বনোৱা নহয়, দেৰিয়ে হয়। যি হওক বনাইছোঁ, যিহেতু আপোনালোকলৈ আগবঢ়াই দিছোঁ ভিডিঅ'টি, তাৰ বাবে কৈ থ'লোঁ এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট কৰি দিব। ভিডিঅ'টি আনিছোঁ মোৰ এক্সেছৰ ওপৰতে, যিহেতু মই এগৰাকী এক্সেছৰ কাম কৰা মানুহ, ফেচিলেটৰ হওক। মোৰ এক্সেছ ব্ৰাছত মোৰ প্ৰায় 2 বছৰ হ'ল আৰু সেই 2 বছৰত মোৰ জীৱনতো বহুত বেছি পৰিৱৰ্তন হৈছে, সেইটো ক'ব লাগিব আপোনালোকক। মই যিবোৰ কথা সপোনতো ভবা নাছিলোঁ বাস্তৱত পৰিণত হৈছে, তাৰ বাবে মই ইউনিভাৰ্ছক বহুত থেংক ইউ দিওঁ। থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ। এক্সেছ বাৰ লৈ মানুহবিলাক কিদৰে পৰিৱৰ্তন হৈছে। মোৰ ওচৰলৈ বহুত মানুহ আহে, ছেশ্যন ল'বলৈ আহিছে, ক্লাছ কৰিবলৈ আহিছে। তেওঁলোকে কিদৰে মানে পৰিৱৰ্তন হৈছে, নিজৰ জীৱনটো, নিজৰ লাইফটো কেনেকৈ মানে চেঞ্জ কৰিব পাৰিছে। আচৰিত ধৰণৰ কথা। এক্সেছ বাৰে যে মানুহৰ জীৱনত ইমান এটা জীৱনটো সুন্দৰ কৰি তুলিব পাৰে। মইতো এগৰাকী বহুত বেছিয়ে ভুক্তভোগী আছিলোঁ, এতিয়া তাৰ তুলনাত বহুত বেছি ভাল। মই কল্পনাই কৰা নাছিলোঁ যে মোৰ জীৱনত এনেকৈ ইমানখিনি কাম কৰিবলৈ আগবাঢ়ি যাব পাৰিম। যি কি নহওক, মোৰ ল'ৰা ছোৱালীকেইটাও মই বহুতখিনি ভাললৈ আহিছে আৰু মোৰ হেৰিয়লৈ ভাল হৈছে, তাৰ বাবে মোৰ বহুত ভাল লাগে। ইউনিভাৰ্ছক ৰাতিপুৱা গধূলি দুপৰীয়া কথা নাই, যেতিয়া যি মন যায়, য'তে মোৰ ভাল হয়, মই তাতে ইউনিভাৰ্ছক মই থেংকছ দিওঁ। আৰু আপোনালোকেও দিব, সদায় দিব। আমি মানুহবিলাক খন্তেকীয়া নহয় জানো, কেইদিনমানৰ কাৰণে আহিছোঁ পৃথিৱীলৈ। এইকেইদিন আমি যদি নিজক নিজে ঠিক কৰি ৰাখিব নোৱাৰোঁ বা নিজৰ কামখিনি নিজে ভালকৈ নকৰোঁ, তেতিয়াতো আমাৰ জীৱনটো একো কামতে নিদিয়ে, অথলে যাব। সেইটো কাৰণে কয়, আগৰ ঋষিমুনিসকলেতো কোৱাও শুনিছোঁ আৰু কিতাপতো পাইছোঁ, মানুহৰ 2টা নাম থাকিব লাগে, তেতিয়া মানুহ সদায় কি হয় আৰু পৃথিৱীত অমৰ হৈ থাকে। মোৰ তেনেকুৱা নহয়, মই কথাটোহে কৈছোঁ। সদায় ভাল কাম এটা কৰিবলৈ চেষ্টা কৰিব লাগে আৰু পাৰিলে ভাল কাম কৰিব লাগে, মানুহক সহায় কৰিব লাগে। এক্সেছে অকল এইটোৱেই নহয় যে এক্সেছৰ যে অকল ছেশ্যন লৈ যে মানুহ ভাল হয়, তেনেকুৱা নহয়। এক্সেছে মানুহক পৰিৱৰ্তন কৰিছে, লাইফটো বহুত বেছিয়ে পৰিৱৰ্তন কৰিছে। কিন্তু এইটো নহয় যে এক্সেছৰ লগতে অনবৰত আমি লাগি থাকিব লাগে। আপুনি এক্সেছৰ ছেশ্যনটো ল'লেও নল'লেও আপুনি প্ৰথম আপোনাৰ নিজৰ জীৱনটো, নিজৰ মনটো, মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব। আমি মাইণ্ডছেটটো কেনেকৈ চেঞ্জ কৰিম? আমি সদায় পজিটিভ চিন্তাধাৰা কৰিব লাগে আৰু আমি সদায় কাৰোবাৰ যদি কিবা হয়, আমি তাক পাৰিলে সহায় কৰিব লাগে। দুখীয়া ধনী বুলি কোনো কথা নাই, চবৰ ক্ষেত্ৰতে একেই। আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি নিজে চেষ্টা কৰিব লাগে আগুৱাই যাবলৈ। লগতে সেই মানুহখিনিকো হাতত হাত ধৰি উঠাই নিব লাগে। এক্সাৰচাইজ এনেকুৱা এটা বস্তু য'ত আপোনাৰ কিছুমান কাম কৰিম বুলি ভাবি থাকে, কিন্তু আপুনি কাম কৰিব নোৱাৰে। আচল কথাটো কি জানেনে? আমাৰ ব্ৰেইনটোত 25টা পইণ্ট থাকে। এই পইণ্টবিলাকত যেতিয়া লাহে লাহে মানে বহুত ধৰণৰ আমি কথা সৰুৰ পৰা শুনি আহিছোঁ বা মা দেউতাই কোৱা কথা শুনিছোঁ, ঘৰতে বা আইতাহঁতে কোৱা শুনো আৰু লগৰ বন্ধু বান্ধৱীৰ পৰাও শুনো, সেই তেনেকুৱা ওচৰ চুবুৰীয়াৰ পৰাও শুনো। সেই কথাখিনি আমি কি কৰোঁ, আমি মনত ধৰি ৰাখোঁ। সেই কথাবিলাক আমি কেনেকৈ ভাবি থাকোঁ যে এইটো কৰিলে এইটোৱে হ'ব। যে কোনোবাই যেতিয়া ক'লে তোৰ একো কাম নাই, তেতিয়া আপুনি কি ভাবিব মনতে, ঠিকেই কৈছে, মোৰ একো কাম নাই। আমি সেই কথাটোকে পাগুলিয়াই থাকোঁ। যেতিয়া আমি সেই কথাটো বেছিকৈ চিন্তা কৰি থাকিম যে তেওঁ যে মোক এনেকৈ ক'লে, মোৰ একো কাম নাই, গতিকে মই আৰু মই ভালকৈ একো কৰিব নোৱাৰোঁ, তাৰ বাবে মোক তেনেকৈ ক'লে। আচলতে তেনেকুৱা কোনো কথা নাথাকে। যোনে যি কয় কওক, আপোনালোকৰ এক্সাৰচাইজ এটা ষ্টেটমেণ্ট আছে, তাত ক'ব লাগে যে যদি এতিয়াৰ পৰা আপোনালোকৰ কোনোবাই বেয়া কথা কয় বা বেয়া কথা ভাবে বা কাষত কোনোবাই ৰখি যদি বেয়াকৈ পাতি থাকে, আপোনালোকে কি কৰিব, ক'ব যে ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ।
সেইটো মেটাৰ আপোনাৰ নহয়। মানে সেইকাৰণে ক'ব লাগে যে ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ 3বাৰ কৈ থৈ দিলে, ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ, ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ, ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ। আৰু এটা ক'ব পাৰে, আপোনাৰ যদি কেতিয়াবা ভুলো হয় বা কাৰোবাৰ লগত কথা পাতি থাকে, তেতিয়া আপুনি ক'ব পাৰিব যে পড এণ্ড পক, পড এণ্ড পক, পড এণ্ড পক। তেতিয়াও আপোনাৰ সেই বেয়া কথাখিনিৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। আপোনাৰ সেই কথাখিনিয়ে আপোনাক মানে কোনো নিগেটিভ থট আনিব নিদিয়ে, বাধা দিয়ে, নিগেটিভ থট অনাত বাধা দিয়ে। তাৰ বাবে কৈছোঁ, এক্সেছ বাৰে জীৱনটো মানুহ বহুত বেছি পৰিৱৰ্তন কৰিছে। মোৰ লাইফতো নকওঁৱেই, আজি অলপ দিন, খুব বেছি 3 মাহ হোৱা নাই, এটা ভাইটি আহিছিলে। তাৰ মাইণ্ডছেটটো আপোনাক কি ক'ম, ইমানেই বেছি বেয়া। সি মানে এনেকৈ মনত ভাবি আছিলে যে সি কেতিয়া আৰু এই পৃথিৱীত জীয়াই নাথাকে। মই যিহেতু এতিয়া ভিডিঅ'টো ৰাতি বনাইছোঁ দেই, গতিকে মোৰ সেই কথাটো অকণমান মোক ক'বলৈ যে নিজকে বেয়াও পাইছোঁ, হ'লেও কৈছোঁ বাৰু অকণমানকৈ। তাৰ বোলে অকল হেং হ'বলৈ মন যায় আৰু তাৰ ৰাতি টোপনি নাহে, মাক দেউতাকৰ মাজত শুৱে। তাৰপিছত সি বহুত দিনৰ পৰা ইউটিউবত এক্সেছ বাৰৰ ওপৰত পাই থাকোঁতে সি মানে ভাবিলে যে এক্সেছ বাৰটোনো কি বস্তু, যদি ক'ৰবাত পাওঁ ল'ম, ছেশ্যন এটা লৈ চাব লাগিব কেনেকুৱা হয়। সেই আমাৰ ঘৰৰ ওচৰতে হ'লেও তাৰমানে মই আগতে ইমান দিন আছিলোঁ যদি বেনাৰ দিয়া নাছিলোঁ। এতিয়াও মোৰ বেনাৰখন অলপ দিন দিয়াৰ পিছত মই আকৌ এৰুৱাই থ'ব লগা হৈছে, যিহেতু মোৰ ঘৰৰ কাম কৰিব লগা হৈছে, ৰাস্তাত আছিলে। সেই আহোঁতে তেতিয়া আছিলে, বেনাৰখন দেখি পিনে মোৰ লগত কণ্টেক্ট কৰিলে। ফোনত কণ্টেক্ট কৰাৰ পিছতে তেতিয়া সি ক'লে যে বা মই এনেকৈ ছেশ্যন এটা ল'ব বিচাৰোঁ, কি হ'ব। তাৰপাছত সি আহিলে, ছেশ্যন ল'লে। ছেশ্যন লোৱাৰ দিনাখন দেউতাকক লগত লৈ আহিছে। সি মোৰ লগত সেইদিনা 3 ঘণ্টামান কথা পাতিব লগা হৈছে, ছেশ্যন লোৱালৈকে। তাৰ মানে ইমানেই বেয়া হৈছিলে, সি ছেশ্যনটো লোৱাৰ পিছত মোক কৈছে, বা আজি মই নতুন জীৱন এটা পালোঁ। মই মানে ক'ত আছোঁ মই নাজানিছিলোঁ। এতিয়া মই যেন লাগিছে মই নিজকে এটা মানুহ নিচিনা লাগিছে। মই কৈছোঁ সেয়াই, এক্সেছ বোলা বস্তুটো এটা সাংঘাতিক মানে সুন্দৰ, বহুত ভাল হয়। এক্সেছ যোনে লৈছে, যোনে মানে ক্লাছ কৰিছে, শিকিছে, তেওঁলোকে ক'ব পাৰিব। সেয়েহে কওঁ, আপোনালোকৰ যদি কাৰোবাৰ প্ৰব্লেম আছে, কিবা আছে, নিজৰ ঘৰখন ঠিক কৰিবৰ কাৰণে আপোনালোকে প্ৰত্যেকে এটা এক্সেছ বাৰ ক্লাছ কৰিব। ক্লাছ কৰি ল'লে কি হয় জানেনে, ক্লাছ কৰি ল'লে আপোনালোকৰ ঘৰখনৰ কামখিনি আপোনালোকে নিজে সমাধান কৰিব পাৰিব। আপুনি এটা ছেশ্যন সদায় বাহিৰত ল'বলৈ গ'লে তাত এটা ফিজো দিব লাগে, যথেষ্ট সেইটো ফিজটো ডাঙৰেই। সেইটো ফিজ দি থাকিব দৰকাৰ নাই। যদি আপুনি এবাৰ ছেশ্যন লৈ লয়, ক্লাছ কৰি লয়, তেতিয়া আপুনি সেই ক্লাছটো কৰি লোৱাৰ পিছত ছেশ্যনটো আপুনি ঘৰতে দিব পাৰিব। আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ হাজবেণ্ড, আপোনাৰ যদি দোকান এখন দিছে ন, আপোনাৰ দোকানখন যদি ভালদৰে চলা নাই, তেতিয়া আপুনি সেই দোকানখনো কেনেকৈ চলি যাব আপুনি গমকে নাপাব। ছেশ্যন দিওঁতে ঘৰখনৰ মানে গোটেই পজিটিভ ভাৱ যেতিয়াই ঘৰলৈ আহিব। সেয়েহে আপোনালোকে যদি পাৰে এটা এক্সেছ বাৰ ছেশ্যন প্ৰথমতে লৈ চাব, তাৰ পাছতে আপোনালোকে ক্লাছটো কৰি চাব। যোনে ক্লাছ কৰিবলৈ ইচ্ছা কৰে তেওঁলোকক কৈছোঁ দেই, চবকে কোৱা নাই। যিহেতু এইটো ক্লাছটো এটা মানে তাৰ কষ্টলিয়ে হয়, যথেষ্ট ফিজটো বেছি হয়। গতিকে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব সেইটো আপোনালোকে কিদৰে গ্ৰহণ কৰে। মই মাত্ৰ কথাটোহে কৈছোঁ, যিহেতু মে' 13 তাৰিখৰ পৰা এক্সেছ বাৰ প্ৰতিটো বস্তুৰে মানে ফিজটো বাঢ়ি গৈছে। সেইকাৰণে কৈছোঁ বাৰু, যি কি নহওক, আপোনালোকক ইমান বেছি দীঘলীয়াকৈ কথা কৈ থাকিলে সময়টো বহুত বেছি লাগিব। গতিকে মই আপোনালোকক এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে বাৰু ৰাতিপুৱা শুই উঠি এফাৰ্মেশ্যনবিলাক কৰেনে নিজৰ মনটো পজিটিভ হ'বৰ কাৰণে? আৰু ৰাতি শুওঁতে যদি নকয় নহয়, আজিৰ পৰা ক'বলৈ আৰম্ভ কৰক। কি ক'ব, আপোনাৰ মনটো শান্তি আৰু আনন্দ কৰি তুলিবৰ বাবে আপুনি কি কৰিব? আপুনি কৰিব লাগে, ক'ব যে ৰাতিপুৱা শুই উঠি মই আজি দিনটো হাঁহিমুখে স্বাগতম জনাইছোঁ। 1 নম্বৰতে ক'ব, মোৰ মন আৰু শৰীৰ সুস্থ। আৰু আত্মবিশ্বাসৰ বাবে ক'ব, মই নিজকে বিশ্বাস কৰোঁ, মোৰ সকলো কাম মই সুন্দৰভাৱে সম্পন্ন কৰোঁ। আৰু সুস্বাস্থ্যৰ বাবে ক'ব, মই শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ। আৰু ক'ব যে মানে আপোনাৰ সমৃদ্ধিকৰণৰ দৰকাৰ হ'ব ন, তেতিয়া ক'ব যে মোৰ জীৱনলৈ সফলতা আৰু ধন সম্পত্তি সহজে আকৰ্ষিত হৈছে। আৰু নিজক কৃতজ্ঞ দিব, মই আজি এই নতুন দিনটোৰ বাবে ব্ৰহ্মাণ্ডৰ ওচৰত কৃতজ্ঞ।
কাৰণ কি আমি ৰাতিৰ ভিতৰতে কিবা এটা আমাৰ হৈ গ'লহেঁতেন, কিন্তু আমি সেইখিনি নকৰি আমাৰ নহৈ আমি নতুন জীৱন এটা আৰম্ভ কৰিছোঁ। আকৌ ৰাতিপুৱাৰ পৰা সূৰ্যৰ পোহৰ দেখিছোঁ, গোটেই পৃথিৱীখনকে দেখিব পাইছোঁ। কিমান ভাগ্যৱান আমি। সেইকাৰণে কৈছোঁ আপোনালোকে প্ৰত্যেকে ৰাতিপুৱা শুই উঠি নিজৰ মনটো পজিটিভভাৱে কথাখিনি ক'বলৈ আৰম্ভ কৰকচোন। আজিৰ পৰা কৈ চাওক, গম পাব। মই ৰাতিপুৱা শুই উঠি প্ৰতিদিনে এগিলাচ পানী লওঁ। পানীগিলাচত মই সদায় পানীগিলাচ চাৰ্জ কৰোঁ। চাৰ্জ কৰি খোৱাৰ পিছত মই বহুত শান্তিত আছোঁ। মই আজি 2 বছৰ দিন ধৰি মই গেছৰ টেবলেট খাব লগা হোৱা নাই। মই 4বাৰ অপাৰেশ্যন কৰিছোঁ আৰু প্ৰতিদিনে মই ৰাতিপুৱা শুই উঠি 2টা গেছৰ টেবলেট খাব লগা আছিলে। বহুত বছৰ ধৰি খাইছোঁ, কিন্তু এতিয়া মই সেই টেবলেট খোৱাৰ পৰা আঁতৰি আছোঁ। সেয়েহে কৈছোঁ আপোনালোকে নিজেও এইকেইটা এফাৰ্মেশ্যন কৰি চাব আৰু ৰাতিপুৱা গধূলি সদায় পজিটিভ চিন্তা ভাৱবিলাক মনলৈ আনিব, ভাল হ'ব। আৰু যদি মোৰ লগত ক্লাছ কৰিম বুলি ভাবে তেতিয়াহ'লে মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ 9101289556। আকৌ এবাৰ কৈ দিছোঁ 9101289556। মোৰ ঘৰ ধেমাজিত। যদি কোনোবাই যদি ছেশ্যন লওঁ বুলি কয় ভাবে আহিব পাৰিব। মোৰ ঘৰ ভদ্ৰপৰা জ্যোতিনগৰ 4 নং ৱাৰ্ডত। আৰু এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে এই ভিডিঅ'টো চাই আকৌ কৈছোঁ কেনে পালে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰোঁ। শুভ ৰাতি, ধন্যবাদ।